সৌভাগ্য হ'ল বুলিনো কেনেকৈ জানিলা বুঢ়া ভকত? দাৰভকা ইমান সাধাৰণ ঠাই নহয়। গৈ পোৱাৰ লগে লগে তোমাৰ চকু একেবাৰে লাখ লাখ কাৰেং, তাৰ মাজত আকৌ কৃষ্ণ গোসাঁই কাৰেংটো বিচাৰি উলিয়াব পাৰিবা। যেনিবা পাৰিবা, আকৌ দৌৰিবোৰে সোমাবলৈ দিলেহে সোমাব পাৰিবা। খুব ফাঁকি দি হাৰিব নোৱাৰিব বুঢ়া ভকত। তোমাৰ পত্ৰখানি ওলাই গৈছে। মইতো সামান্য পৰিয়ালি হ'ল, য'তে ত'তে হৰি উলিয়াই ঘূৰি ফুৰোঁ। প্ৰায়ে তাৰকালে কৈ থাকোঁ, আৰু তোমাৰ পক্ষে ইমানখিনি বাট অতিক্ৰম কৰাটো সম্ভৱ হ'ব জানো? ব'লা তেতিয়াহ'লে গৈ গৈ তোমাৰ লগতে গোসাঁইজনতে সেৱা কৰি আহোঁ। পিছে বুঢ়া ভকত, মই যে তোমাৰ সহায় হওঁ, তাৰ বিনিময়ত জানো কি দিবা? যদি ফুটা কৰি এটাহে দিয়ে। তোমাৰ পৰা কাটিব নালাগে, যথা সময় ৰুক্মিণী আইদেউৰ পৰা মই তথাপিত বদান খুজি দিম। তুমি ৰুক্মিণী আইদেউৰ পত্ৰ পঢ়া ক'ব পাৰা। মই সৰহদান হ'লে যাব লাগিব নেকি বুঢ়া ভকত? ভালকৈ চোৱাচোন বাৰু বুঢ়া ভকত, কিজানি চিনি পোৱাই। চোৱাচোন বাৰু, সৰুতে কুন্তি লৈ পাৰ হৰিনাম জপ কৰি হৰি ভকত পাতি কিন্তু পাহৰি গলা নেকি? বাৰু কোৱাচোন ফুৰা ভকত, হৰিনাম বাৰু ক'ত থাকে? বাৰু মই গাম, আৰু মোৰ লগত তুমি কিন্তু গাব লাগিব। নিশ্চয় নিশ্চয়।
হরি নামে